So hello everyone. I think তোমালোক সকলোৰে 2024 বৰ্ষৰ হ'বলগীয়া এছএছবি এইচএছৰ আণ্ডাৰত জিএনএম নাৰ্ছিঙৰ প্ৰিপাৰেশ্যন ভালদৰে চলি আছে। যিহেতু তোমালোকে প্ৰিপাৰেশ্যন কৰি আছা বা প্ৰিপাৰেশ্যন কৰি যাবা বা তোমালোকে এক্সামটো প্ৰিপেয়াৰ হ'বা, তেনেকুৱা ক্ষেত্ৰত তোমালোকে এটা বস্তু জনাটো খুবেই জৰুৰী যে অসমত টোটেল কিমানখন জিএনএম নাৰ্ছিঙৰ স্কুল আছে বা কলেজ আছে বা টোটেল কিমানটা সিট আছে সেই বিষয়ে কোনখন ডিষ্ট্ৰিক্টত কিমানটা সিট আছে গোটেইখিনি। চ' এই বিষয়ে 2024 বৰ্ষৰ আপডেটেড লিষ্ট অলৰেডি আউট হৈ গ'ল। ইয়াতে তোমালোক সকলোৱে চাব পাৰা জিএনএম গভাৰ্ণমেণ্ট আপডেট 2024। চ' 2024 বৰ্ষৰ এখন লিষ্ট হয়। এতিয়ালৈ হয়তো তোমালোকে কোনোৱে এই বস্তুটো গম নোপোৱা, বাট সকলোৱে গম পোৱাৰ আগতে মই গোটেইখিনি বস্তু তোমালোকক ভালদৰে বুজাই দিবলৈ ট্ৰাই কৰিম। চ' গভাৰ্ণমেণ্ট কোনকেইখন হয়, প্ৰাইভেট কোনকেইখন হয়, কোনখন ডিষ্ট্ৰিক্টত কোনখন কলেজ আছে, কিমানটা চিট আছে, গোটেইখিনি গম। চ' ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা যাতে তোমালোকে নিজৰ ডিষ্ট্ৰিক্টখনৰ বিষয়ে বা তোমালোকে যিখন কলেজত ল'ব বিচাৰা এডমিশ্যন সেই কলেজখনৰ বিষয়ে গম পাব পাৰা। চ' পোনপ্ৰথমতে চাবা, ফাৰ্ষ্ট আছে আমাৰ জিএনএম নাৰ্ছিং স্কুল AMCHৰ আণ্ডাৰত থকা ডিব্ৰুগড়ত। চ' ইয়াতে টোটেল চিট আছে 60টা আৰু এইখন গভাৰ্ণমেণ্ট ইনষ্টিটিউশ্যন হয় আৰু ডিষ্ট্ৰিক্ট ডিব্ৰুগড় হয়। নেক্সট আহিব জিএনএম স্কুল অফ নাৰ্ছিং GMCH গুৱাহাটী। চ' ইয়াতে GMCHৰ টোটেল 100টা চিট কেপাচিটি আছে, যিটো বহুতেই বেছি হয় আৰু টোটেল তোমালোকৰ 160 চিট কেপাচিটি এতিয়ালৈ হ'ল আৰু এইটো কামৰূপ মেট্ৰৰ আণ্ডাৰত পৰে ডিষ্ট্ৰিক্ট। নেক্সট ইয়াৰ পিছত আহিব জিএনএম স্কুল অফ নাৰ্ছিং SMCH অৰ্থাৎ শিলচৰ মেডিকেল কলেজ এণ্ড হস্পিটেল। এইখন গভাৰ্ণমেণ্টৰ আণ্ডাৰত হয়। টোটেল তোমালোকৰ 40 চিট কেপাচিটি আছে, এইখন শিলচৰত আছে। নেক্সট আছে জিএনএম এণ্ড ANM স্কুল অফ নাৰ্ছিং JMCH যোৰহাট। চ' যোৰহাট মেডিকেল কলেজত তোমালোকৰ টোটেল 40টা চিট কেপাচিটি আছে আৰু এইখনো গভাৰ্ণমেণ্ট হয়, ডিষ্ট্ৰিক্ট যোৰহাট হয়। নেক্সট আছে জিএনএম এণ্ড ANM স্কুল অফ নাৰ্ছিং বৰপেটা। চ' বৰপেটাত টোটেল 70টা চিট কেপাচিটি আছে, এইখন গভাৰ্ণমেণ্টৰ আণ্ডাৰত হয় আৰু এইটো বৰপেটা ডিষ্ট্ৰিক্টত আছে। নেক্সট আছে জিএনএম ট্ৰেইনিং চেণ্টাৰ চিভিল হস্পিটেল তিনিচুকীয়া। চ' তিনিচুকীয়াত টোটেল 40টা চিট কেপাচিটি আছে, গভাৰ্ণমেণ্টৰ আণ্ডাৰত হয়, ডিষ্ট্ৰিক্ট তিনিচুকীয়া। চ' তোমালোকে ভিডিঅ'টো যিমানখিনি বস্তু গম পোৱা বা তোমালোকে নিজৰ ডিষ্ট্ৰিক্টখনৰ বিষয়ে বা যোনখন কলেজত তোমালোকে এডমিশ্যন ল'বলৈ জানা সেইখিনিৰ বিষয়ে তোমালোকে ভালদৰে জনাটো জৰুৰী। চ' সেইবাবে মই ভিডিঅ'টো তোমালোকৰ বাবে বনাই আছোঁ যাতে তোমালোকে ডিটেইলি গম পাব পাৰা। নেক্সট ইয়াৰ পিছত আহিব জিএনএম এণ্ড ANM ট্ৰেইনিং চেণ্টাৰ চিভিল হস্পিটেল শিৱসাগৰ। চ' শিৱসাগৰত টোটেল 50টা চিট কেপাচিটি আছে আৰু এইটো গভাৰ্ণমেণ্টৰ আণ্ডাৰত হয়, ডিষ্ট্ৰিক্ট শিৱসাগৰ হয়। নেক্সট আছে আমাৰ জিএনএম ট্ৰেইনিং চেণ্টাৰ চিভিল হস্পিটেল গোলাঘাট। চ' গোলাঘাটত টোটেল 50টা চিট কেপাচিটি আছে, গভাৰ্ণমেণ্টৰ আণ্ডাৰত গোলাঘাট ডিষ্ট্ৰিক্টত আছে। নেক্সট আছে জিএনএম এণ্ড ANM ট্ৰেইনিং চেণ্টাৰ BP চিভিল হস্পিটেল নগাঁও। চ' নগাঁৱত টোটেল 60টা চিট কেপাচিটি আছে, ডিষ্ট্ৰিক্ট নগাঁও হয়। নেক্সট ইয়াৰ পিছত আহিব আমাৰ জিএনএম ট্ৰেইনিং চেণ্টাৰ চিভিল হস্পিটেল মৰিগাঁও। চ' মৰিগাঁৱত টোটেল 60টা চিট কেপাচিটি আছে, ডিষ্ট্ৰিক্ট মৰিগাঁও হয় আৰু এইখন গভাৰ্ণমেণ্টৰ আণ্ডাৰত পৰে। নেক্সট ইয়াৰ পিছত আহিব জিএনএম এণ্ড ANM ট্ৰেইনিং চেণ্টাৰ। চ' এই ট্ৰেইনিং চেণ্টাৰটো আমাৰ তেজপুৰত আছে আৰু এই তেজপুৰৰ ভিতৰত থাকিলেও ইয়াৰে মেইনলি ডিষ্ট্ৰিক্টটো শোণিতপুৰৰ আণ্ডাৰত পৰে। চ' টোটেল আমাৰ ইয়াতে 60টা চিট কেপাচিটি আছে আৰু এইটো গভাৰ্ণমেণ্টৰ আণ্ডাৰত হয়। নেক্সট আছে নৰ্থ লখিমপুৰ চিভিল হস্পিটেল লখিমপুৰত যিখন আছে। চ' তাতে টোটেল 60টা চিট কেপাচিটি আছে। মই কলেজবিলাকৰ নামো তোমালোকক ডিটেইলি কৈ দি আছোঁ যাতে তোমালোকে নিজে এবাৰ চাব পাৰা। চ' এইখিনি আৰু যাতে তোমালোকে ডিটেইলি গম পাব পাৰা। নেক্সট কলেজকেইখন আগবঢ়াৰ আগতে বা নেক্সট বস্তুখিনি কোৱাৰ আগতে তোমালোক সকলোৰে সুবিধাৰ্থে আমাৰ ফালৰ পৰা আমি নতুনকৈ ক্ৰেছ কৰ্চ লঞ্চ কৰিছোঁ, হয়তো তোমালোক সকলোৱে জানা, যিটোত তোমালোকক জিএনএম নাৰ্ছিঙত পাৰ্চনেলি বহুখিনি হেল্প কৰা যাব। চ' আমাৰ এই ক্ৰেছ কৰ্চত ফুল্লি কোৰ্চ কভাৰ কৰোৱা যাব। এই কোৰ্চৰ ভিতৰত লাইভ ক্লাছ থাকিব, হোৱাটছএপ গ্ৰুপ ছাপৰ্ট থাকিব, এক্সাম ষ্ট্ৰেটেজি শ্বেয়াৰ কৰা যাব। অলৰেডি আমাৰ যোৱাকালি গুগল মিট হৈ গ'ল। আই থিংক তোমালোকৰ মাজত মেক্সিমাম ষ্টুডেণ্টে গুগল মিট এটেণ্ড কৰিছে। ৰেকৰ্ডেড ক্লাছ থাকিব, PDF নোটছ থাকিব, কুইজেছ থাকিব, মক টেষ্ট থাকিব, PDF থাকিব, উইকলি টেষ্ট হ'ব, ডাউট চলভিং ছেশ্যন থাকিব, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ ডিছকাছ কৰা যাব, মডেল কুৱেশ্যন শ্বেয়াৰ কৰা যাব। চ' মাল্টিপল বস্তু থাকিব। চ' যদিহে তোমালোকে এতিয়ালৈ এই ক্ৰেছ কৰ্চবিলাক এনৰলমেণ্ট কৰা নাই, আজিয়ে এনৰল কৰা। এই ক্ৰেছ কৰ্চবিলাক এনৰল কৰিবলৈ তোমালোকে প্লে ষ্ট'ৰৰ পৰা গৈ বিকাশ একাডেমী নামৰ এপটো ডাউনলোড কৰিব পাৰা। বিকাশ একাডেমী এপৰ ভিতৰত তোমালোকে যদিহে ষ্ট'ৰ ছেকশ্যনলৈ যোৱা, তাতে তোমালোকে এই কোৰ্চটো একেবাৰে প্ৰথমতে দেখা পাবা। এই কোৰ্চটোত তোমালোকে চিম্পলি এবাৰ ক্লিক কৰি দিলে হ'ল। ক্লিক কৰাৰ লগে লগে তোমালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এটা পেজ আহিব, যিটো পেজত একেবাৰে তলত তোমালোকৰ ইয়াতে এটা কুপন কোড দিয়া অপশ্যন আহিব। চ' যদিহে তোমালোকে ইয়াতে চোৱা, মই তোমালোকক দেখুৱাই দিওঁ। ইয়াতে তোমালোকে এটা কুপন কোড এপ্লাই কৰিব লাগিব, OFF200। এই কুপন কোডটো এপ্লাই কৰিলে তোমালোকে ইনষ্টেণ্টলি 200 ৰুপিছত ডিছকাউণ্ট পাবা আৰু ইফেক্টিভ প্ৰাইচ হ'ব 999 ৰুপিছ। চ' 999 টকাৰ বিনিময়ত তোমালোকে গোটেইখিনি পাবা। যদিহে তোমালোকে এতিয়ালৈ প্ৰিপেৰেশ্যন কৰা ষ্টাৰ্ট কৰা নাই, আজিয়ে প্ৰিপেৰেশ্যন কৰা ষ্টাৰ্ট কৰা। অলৰেডি এই ক্ৰেছ কৰ্চত এতিয়ালৈ প্ৰথম বেটছৰ ভিতৰত 43 ষ্টুডেণ্টে এনৰলমেণ্ট কৰিছে। চ' যিমানখিনি ষ্টুডেণ্টে এতিয়ালৈ এনৰলমেণ্ট কৰা নাই, লিংক ইন দ্য ডিছক্ৰিপশ্যন বক্স। এনৰল নাও, ৱেইট কৰি লাভ নাই, অপেক্ষা কৰি লাভ নাই, আজি এনৰল কৰা। লিংক ডিছক্ৰিপশ্যন বক্সত দিয়া আছে। আৰু ৰিগাৰ্ডিং যদিহে তোমালোকৰ এই ক্ষেত্ৰত কাৰোবাৰ কিবা ইছ্যু পোৱা বা কোনোবা কিবা ডিফিকাল্টি ফেচ কৰা এট দ্য টাইম অফ এনৰলমেণ্ট ক্ৰেছ কৰ্চত বা তোমালোকৰ কিবা ডাউট আছে, দেন তোমালোকে এটা কাম কৰিব পাৰা। স্ক্ৰীণত শ্ব' হৈ থকা কণ্টেক্ট নাম্বাৰটোত তোমালোকে হোৱাটছআপৰ জৰিয়তে কণ্টেক্ট কৰিলে আমাৰ টিম মেম্বাৰবিলাকে তোমালোকক বাকী বস্তুখিনি ডিটেইলি বুজাই দিব বা কিবা ইছ্যু ফেচ কৰিলে
তোমালোকে ডাইৰেক্টলি এপৰ জৰিয়তে পে'মেণ্ট কৰিব নিবিচাৰিলে আমাৰ তাতে স্কেনাৰত পে'মেণ্ট কৰি দিলে তোমালোকক যিটো আমাৰ এপত আছে এপত এড কৰি দিয়া যাব, চিন্তা কৰিব নালাগে। নেক্সট ইয়াৰ পিছত আহিব 13 নম্বৰ GNM স্কুল অফ নাৰ্ছিং ধেমাজি। চ' ধেমাজিত টোটেল 40টা চিট কেপাচিটি আছে, গভৰ্ণমেণ্ট হয়, ধেমাজিৰ আণ্ডাৰত আছে। নেক্সট আছে GNM স্কুল MMCH পাণবজাৰ গুৱাহাটী। চ' এই কলেজখন বা এই স্কুলখনত টোটেল 70টা চিট আছে, কামৰূপ মেট্ৰ'ৰ আণ্ডাৰত পৰে। নেক্সট আছে GNM এণ্ড ANM ট্ৰেইনিং চেণ্টাৰ চিভিল হস্পিটেল নলবাৰী, যিখন আমাৰ শ্বহীদ মুকুন্দ কাকতি বুলি কয়, নলবাৰী ডিষ্ট্ৰিক্টৰে হয়। চ' টোটেল 40টা চিট কেপাচিটি আছে ইয়াতে, আৰু ডিষ্ট্ৰিক্ট আমাৰ নলবাৰী হয়, নলবাৰীৰ মাজমজিয়াতে আছে। যদি কোনোবাই নলবাৰীৰ হয় দেন গম পাবা শ্বহীদ মুকুন্দ কাকতি বহুত ভাল হয়। নেক্সট আছে GNM ট্ৰেইনিং চেণ্টাৰ চিভিল হস্পিটেল দৰং। চ' দৰঙত টোটেল 60টা চিট কেপাচিটি আছে, ডিষ্ট্ৰিক্ট দৰং হয়। তাৰপিছত নেক্সট আছে GNM ট্ৰেইনিং চেণ্টাৰ চিভিল হস্পিটেল গোৱালপাৰা। গোৱালপাৰাত টোটেল 50টা চিট কেপাচিটি আছে, গোৱালপাৰা ডিষ্ট্ৰিক্ট হয়। নেক্সট আছে GNM এণ্ড ANM ট্ৰেইনিং চেণ্টাৰ চিভিল হস্পিটেল ধুবুৰী। ধুবুৰীত টোটেল 60টা চিট কেপাচিটি আছে, ডিষ্ট্ৰিক্ট ধুবুৰী হয়। নেক্সট আছে GNM ট্ৰেইনিং চেণ্টাৰ চিভিল হস্পিটেল, টোটেল 60টা চিট কেপাচিটি আছে, কোকৰাঝাৰ ডিষ্ট্ৰিক্টত আছে। তাৰে পিছত নেক্সট আছে GNM ট্ৰেইনিং চেণ্টাৰ চিভিল হস্পিটেল কৰিমগঞ্জ। কৰিমগঞ্জত টোটেল 60টা চিট কেপাচিটি আছে, ডিষ্ট্ৰিক্ট কৰিমগঞ্জ হয়। নেক্সট আছে GNM ট্ৰেইনিং চেণ্টাৰ চিভিল হস্পিটেল হাইলাকান্দি। টোটেল 30টা চিট আছে হাইলাকান্দিত, ডিষ্ট্ৰিক্ট হাইলাকান্দি হয়। নেক্সট আছে GNM ট্ৰেইনিং চেণ্টাৰ ডিফু চিভিল হস্পিটেল কাৰ্বি আংলং। চ' ইয়াতে টোটেল কাৰ্বি আংলঙত 50টা চিট কেপাচিটি আছে, ডিষ্ট্ৰিক্ট কাৰ্বি আংলং হয়। নেক্সট আছে GNM ট্ৰেইনিং চেণ্টাৰ চিভিল হস্পিটেল ডিমা হাছাও। হাফলঙত আছে NC হিলছ বুলি কয়। চ' ইয়াতে টোটেল 50টা চিট কেপাচিটি আছে, আৰু ডিষ্ট্ৰিক্টটো ডিমা হাছাও হয়। নেক্সট ইয়াৰ পিছত আছে GNM স্কুল অফ নাৰ্ছিং চিভিল হস্পিটেল মাজুলী। চ' মাজুলীত নিউলি এষ্টাব্লিছ হৈছে 2023 বৰ্ষত। চ' মাজুলীত যদি কোনোবা ষ্টুডেণ্টে পঢ়িব বিচাৰে পঢ়িব পাৰা, বাট মাজুলী বা তেনেকুৱা ধৰণৰ অকণমান মানে ডিষ্টেঞ্চটো বেছি হয়, বা তাতে হোষ্টেল পাতিৰ সিমান এটা ফেচিলিটি নাই। যিমানখিনি ষ্টুডেণ্টে লাষ্ট ইয়াৰ পাইছিল তাৰে মাজৰ মেক্সিমাম ষ্টুডেণ্টক আমি চিনি পাওঁ, বা তাৰে মাজৰ বহুখিনি ষ্টুডেণ্টক চিনি পাওঁ লাষ্ট ইয়াৰত তেওঁলোকে আমাৰ ফালৰ পৰা পঢ়ি গৈছিল, ই বুক ফ'ল' কৰিছিল বা এনেকুৱা ধৰণে। চ' আমিতো এইবাৰ ই বুকতকৈ বেছি এটা ষ্টেপ আগুৱাই গ'লোঁ। চ' এইভাবে আৰু চ' এইটোৱে আছিল টোটেল চিট কেপাচিটি। টোটেল আমাৰ অসমত যোৱাবাৰ আছিল 820টা চিট কেপাচিটি, কিন্তু এইবাৰ আমাৰ চিট কেপাচিটি হ'ল 1260টা চিট কেপাচিটি, বহুত চিট কেপাচিটি বাঢ়িল। চ' তোমালোকৰ বাবে এইটো গল্ডেন অপৰচুনিটি হয়। যদিও তোমালোকে এতিয়াও প্ৰিপেৰেশ্যন কৰা ষ্টাৰ্ট কৰা নাই, আজিৰ পৰাই প্ৰিপেৰেশ্যন কৰা ষ্টাৰ্ট কৰা। টোটেল কিমান চিট বাঢ়িল তোমালোকে নিজে জাষ্ট ইমেজিন কৰা। 820টা আছিল, 1200 কিমান হ'ল, ইয়াতে তোমালোকে চোৱা 1260টা হ'ল। অলমষ্ট 400+ চিট কেপাচিটি ইনক্ৰিজ হৈছে, 400+ চিট কেপাচিটি ইনক্ৰিজ হৈছে। আৰু ইয়াতকৈ গল্ডেন চান্স তোমালোকে চৰকাৰী GNM কৰিবলৈ অপশ্যন নোপোৱা কেতিয়াও। চ' যদিহে এতিয়ালৈ এনৰলমেণ্ট কৰা নাই, আমাৰ ক্ৰেছ কৰ্চত আমাৰ পৰা গাইডেঞ্চ লোৱা নাই, অতি সোনকালে এনৰলমেণ্ট কৰা। সময় খুব কম আছে, 2 মাহৰ ভিতৰত যদিহে প্ৰিপেৰেশ্যন কৰিব বিচাৰা বহু বেছি হাৰ্ডৱৰ্ক কৰিব লাগিব, তাৰে পিছতে চিট পাবা। চ' মেক চিয়ৰ যদিহে তোমালোকে এনৰলমেণ্ট কৰা নাই এনৰলমেণ্ট কৰি ল'বা। যদিও কোনোবাই কিবা ইছ্যু পোৱা তেনেকুৱা ক্ষেত্ৰত স্ক্ৰীণত চাই থকা কণ্টেক্ট নাম্বাৰটোত কণ্টেক্ট কৰিব পাৰা। আমাৰ ফালৰ পৰা তোমালোকক গোটেইখিনি বস্তু কৈ দিয়া যাব। আৰু হয়তো এই ভিডিঅ'টো দিয়াৰ পিছত বহুতে এই চেম ভিডিঅ' দিব পাৰে, কিন্তু যদিহে তোমালোকে এই ভিডিঅ'ৰ লগত ৰিলেটেড, মই কোৱা বস্তুখিনিৰ লগত ৰিলেটেড কিবা ডাউট আছে, দেন তোমালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব পাৰা। আমি তোমালোকক গোটেইখিনি বস্তু ডিটেইলি বুজাবলৈ ট্ৰাই কৰিম, বা হোৱাটছএপত যোগাযোগ কৰিলে আমি তোমালোকক বস্তুখিনি কৈ দিম, বা এপত যোগাযোগ কৰিলে আমাৰ টিম মেম্বাৰবিলাকে কৈ দিব। বহুত বেছি চিট কেপাচিটি বাঢ়িল। হয়তো যদিহে তোমালোকে এই ভিডিঅ'টো প্ৰথমবাৰৰ বাবে এই বছৰত চাই আছা, দেন এটা কমেণ্ট কৰি দিবা। আৰু যদিহে তোমালোকে কমেণ্ট কৰা, দেন তোমালোকক নেক্সট ভিডিঅ'টো কোনটো টপিকৰ ওপৰত লাগে, কি ডাউট আছে সেইখিনিও ক'বা, মই তোমালোকৰ ডাউটখিনি ছল্ভ কৰিব ট্ৰাই কৰিম। আজিলৈ মানে জয় আই অসম। যদিহে এই ভিডিঅ'টো বনোৱাতে অজানিতে কিবা ভুল ভ্ৰান্তি হ'ল ক্ষমা কৰি দিবা। অনাগত দিনবোৰৰ বাবে যদিহে তোমালোকক কিবা নেক্সট লেভেল বস্তু লাগে, বা তোমালোকক কিবা বেলেগ এটা বস্তু প্ৰয়োজন হয়, তেনেকুৱা ক্ষেত্ৰত তোমালোকে মোক জনালে বা আমাৰ কমেণ্ট ছেকশ্যনত জনালে আমি তোমালোকক হেল্প কৰি দিম। থেংক ইউ।